পলিটিক্যাল উইক আপডেট হৈ চেষ্টা কৰিছো এই মুহূৰ্তত যে ডাঙৰ খবৰ এতিয়া কংগ্ৰেছ মাথো এটা ধৰ্মলৈ পৰিণত হৈ আছে কংগ্ৰেছ এতিয়া এটা বিশেষ ধৰ্মৰ দলত পৰিণত হৈছে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত এতিয়া কোনো হিন্দু নেতা থাকিব নোৱাৰে কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে এটা ধৰ্মলৈ পৰিণত হোৱা দেখা গৈছে কংগ্ৰেছ এক প্ৰকাৰ কংগ্ৰেছতে মিয়াৰ সংখ্যা বৃদ্ধি পাব বা মিয়াৰ দল হ'বলৈ গৈ আছে অৰ্থাৎ কংগ্ৰেছত এতিয়া কোনো বিশেষ ধৰ্মৰ দললৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে কিয়নো এতিয়া কোনো হিন্দু ঘৰৰ সাধাৰণ শ্ৰেণীৰ লৰায়ে কংগ্ৰেছৰ নেতৃত্ব দিব নোৱাৰে কংগ্ৰেছতে বিশেষ পৰিয়াল বা অভিজাত শ্ৰেণীৰ লোকৰহে আধিপত্য চলে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে কংগ্ৰেছত এতিয়া মাথো থাকিবলৈ গৈ আছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে থাকিব কংগ্ৰেছত কিন্তু কংগ্ৰেছত এতিয়া এটা বিশেষ ধৰ্মৰ দলত পৰিণত হ'ব বুলি কোৱা হৈছে সম্পূৰ্ণৰূপে এতিয়া কংগ্ৰেছৰ ভৱিষ্যত ধুলিসাৎ হৈ পৰিছে কংগ্ৰেছ ধৰাশায়ী হৈ পৰিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত লাগিছে অথন্তৰ ভিতৰৰ চোৱাত লাগিছে অথন্তৰ আৰু অৱশেষত আজি দিনটো দেখা গৈছিলে যে যি গৌৰৱ গগৈ বা ভূপেন বৰা বা প্ৰদ্যুৎ বৰদলৈসকলৰ যি সংবাদমেল আয়োজন কৰা হৈছিল জিতেন্দ্ৰ সিঙৰ উপস্থিতিত আৰু এই সংবাদমেলত দেখা গৈছে যে ভূপেন বৰাই আজি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলে তাৰ পাছতে দেখা গৈছিলে যে সংবাদমেল আয়োজন কৰি তেওঁ সকলোৱে বুজাব চেষ্টা কৰিছিলে কংগ্ৰেছ নেতাসকলে আৰু অৱশেষত মুখ্যমন্ত্ৰী এখন দীঘলীয়া তালিকাও দিছে কোন তাৰিখে বিজেপিত ভূপেন বৰাই যোগদান কৰিবলৈ গৈ আছে সেই কথা উল্লেখ কৰিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছ এতিয়া এটা বিশেষ ধৰ্মৰ দলত পৰিণত হৈছে কংগ্ৰেছত মাথো থাকিব এতিয়া মিয়াৰ দল হ'বলৈ গৈ আছে মাথো গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে চলাব পাৰিব কংগ্ৰেছ আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছো কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ এতিয়া কংগ্ৰেছ এটা বিশেষ ধৰ্মৰ দললৈ পৰিণত হ'বলৈ গৈ আছে বৰ্তমানৰ কংগ্ৰেছত কোনো সাধাৰণ ঘৰৰ লৰায়ে নেতৃত্ব ল'ব নোৱাৰে দলটোত কেৱল বিশেষ পৰিয়াল বা অভিজাত শ্ৰেণীৰহে আধিপত্য চলে বুলি কোৱা হৈছে আৰু প্ৰদেশ কংগ্ৰেছত এতিয়া হিন্দু লৰা থকাৰ বাবে কোনো সুস্থ পৰিৱেশ নাই বুলিও কোৱা হৈছে যিয়ে নিজৰ ধৰ্মক ভাল পায় নিজকে কংগ্ৰেছ কৰাটো অসম্ভৱ বুলিও তেওঁ মন্তব্য কৰিছে উজনিৰ সমষ্টিৰ নিৰ্বাচনী পৰিকল্পনাৰ বাবে কংগ্ৰেছে দিয়া তিনিজনীয়া নেতাৰ আটাইকেইজনে সংখ্যালঘু যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কংগ্ৰেছ ত্যাগ কৰিবই কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে দলত এটা ধৰ্মলৈ পৰিণত হৈ গৈছে আৰু কংগ্ৰেছৰ মাথো এতিয়া মিয়াৰ সাম্ৰাজ্য বুলি ক'ব লাগিব মিয়াৰ দল হ'বলৈ গৈ আছে কংগ্ৰেছৰ পৰা ক্ৰমান্বয়ে ইজনৰ পিছত সিজন নেতা এতিয়া পদত্যাগ কৰিবলৈ গৈ আছে আৰু ভূপেন বৰাই 19 ফেব্ৰুৱাৰীত অমিত শাহৰ উপস্থিতিত বিজেপি যোগদান কৰাৰ সম্ভাৱনা আছে বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কোৱা হৈছে যে ভূপেন বৰাৰ পিছতে ক্ৰমান্বয়ে এতিয়া কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈও আহিব বিজেপিলৈ লগতে কোৱা হৈছে দেৱব্ৰত শইকীয়াও এটা সময়ত 2029 চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিলৈ গমন কৰিব বুলি কোৱা হৈছে আনহাতে তেওঁ কৈছে যে কংগ্ৰেছত এতিয়া মাথো এটা ধৰ্মলৈ পৰিণত হৈ আছে য'ত থাকিব গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন আৰু এতিয়া কংগ্ৰেছ নেতৃত্ব দিবলৈ কোনো এটা সাধাৰণ শ্ৰেণীৰ লৰায়ে নেতৃত্ব দিব নোৱাৰে কোনো সাধাৰণ ঘৰৰ লৰাই নেতৃত্ব দিব নোৱাৰে বুলি কৈছে দলটোত কেৱল বিশেষ পৰিয়াল বা অভিজাত শ্ৰেণীৰহে আধিপত্য চলে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে কৈছে প্ৰদেশ কংগ্ৰেছত এতিয়া হিন্দু লৰা থকাৰ বাবে কোনো সুস্থ পৰিৱেশ নাই যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কংগ্ৰেছ কৰাটো অসম্ভৱ বুলিও মন্তব্য কৰিছে আৰু উজনিৰ যি সমষ্টিৰ নিৰ্বাচনী পৰিকল্পনাৰ বাবে কংগ্ৰেছে দিয়া তিনিজনীয়া নেতাৰ আটাইকেইজনেই হৈছে সংখ্যালঘু যিয়ে নিজৰ ধৰ্মক ভাল পায় তেওঁ কংগ্ৰেছ ত্যাগ কৰিবই এইদৰে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অতিকৈ এক ডাঙৰ খবৰ গ'লে মুখ্য আঘাত হৈছে কংগ্ৰেছৰ ভিতৰৰ চোৱাত ইটোৰ পিছত সিটো ভয়ানক তথ্য ফাদিল হৈ গৈ আছে আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পাছতেই বা ৰকিবুল হুছেইনে যে গ্ৰাস কৰিছে কংগ্ৰেছ দল এইসমূহ অভিযোগ লৈ ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলে বা তেওঁৰ বক্তব্যৰ কোনো সন্মান নাই এই কথা উল্লেখ কৰিছিলে আৰু তাৰ পাছত দেখা গৈছে যে এতিয়া ভূপেন বৰা পদত্যাগৰ পিছতে আচলতে ক্ৰমান্বয়ে প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়াক লৈও এক বিশেষ মহাবিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছ এতিয়া এটা বিশেষ ধৰ্ম দললৈ পৰিণত হৈছে আৰু বৰ্তমানত কংগ্ৰেছৰ কোনো ধৰণৰ সাধাৰণ লৰাই নেতৃত্ব ল'ব নোৱাৰে বুলিও কোৱা হৈছে আনহাতে 2029লৈ কোনো হিন্দু নেতা নাথাকিব কংগ্ৰেছত এই কথা উল্লেখ কৰিছে আৰু লগতে কৈছে মাথো কংগ্ৰেছত থাকিব গৌৰৱ আৰু ৰকিবুল গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনহে থাকিব বুলি কৈছে কংগ্ৰেছ হৈ পৰিব মিয়াৰ দল আৰু কাইলৈ ভূপেন বৰা বাসগৃহলৈ পুৱাৰ ভাগত যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে মুখ্যমন্ত্ৰীৰ কথা বা আলোচনা কৰাৰ সম্ভাৱনা আছে
26 বৰ্ষৰ 19 ফেব্ৰুৱাৰী তাৰিখে হয়তো ভূপেন বৰাই যোগদান কৰিবলৈ গৈ আছে বিজেপিত আৰু বিজেপিত যোগদান কৰাৰ পিছত এই ক্ৰমান্বয়ে প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়াও বিজেপিলৈ আহিব বুলি মহা বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া সম্পূৰ্ণৰূপে কংগ্ৰেছক লৈ মহা বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আপোনাৰ দৃষ্টিত যে পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়াও যাব নেকি বিজেপিলৈ আৰু ভূপেন বৰাই সঁচাকৈয়ে যোগদান কৰিব নেকি বিজেপিত এক ডাঙৰ খবৰ সঁচাকৈয়ে ভূপেন বৰাই যোগদান কৰিব নেকি এই কথাক লৈ এতিয়া সম্পূৰ্ণৰূপে সৃষ্টি হৈছে এক নতুন তথ্যক লৈ সৃষ্টি হৈছে এই ধৰণৰ কিছুমান কথা আৰু যাৰ বাবে এতিয়া এক চিন্তাৰ বিষয় হৈ পৰিছে আৰু লগতে কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব এক প্ৰকাৰ সেই বিষয়েও সকলোৱে আলোচনা কৰিছে কংগ্ৰেছৰ ভৱিষ্যত এতিয়া কি হ'বলৈ গৈ আছে কিয়নো কংগ্ৰেছৰ মুখ্যম আঘাত সম্পূৰ্ণৰূপে কংগ্ৰেছৰ আঘাত বুলি ক'ব লাগিব লগতে ক'ব লাগিব যে বিজেপিক পৰাস্ত কৰাৰ যি পৰিকল্পনা কৰিছিলে কংগ্ৰেছে আৰু সেই সময়তে কিন্তু অসমত কংগ্ৰেছৰ পৰা জ্যেষ্ঠ নেতাৰ যি এই ধৰণৰ কিছুমান সিদ্ধান্ত আজি পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিলে আৰু সেই সিদ্ধান্তক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে আনফালে ক'ব লাগিব যে এই ধৰণৰ কংগ্ৰেছ এতিয়া কংগ্ৰেছৰ সকলো বিধায়ক বিক্ৰী হৈছে বুলিও কিন্তু আনফালে আকৌ বদৰুদ্দিন আজমলে মহা বিস্ফোৰণ ঘটাইছে ভূপেন বৰা পদত্যাগৰ পিছতে বিজেপি যোগদান কৰিবলগীয়া বিধায়কৰ তালিকাও দিছে বদৰুদ্দিন আজমলেও কেৱল মুখ্যমন্ত্ৰীয়ে নহয় আজমলেও কৈছে এই কথা গতিকে আকৌ কংগ্ৰেছলৈ ঘূৰি আহিবনে ভূপেন বৰা এক ডাঙৰ খবৰ ভূপেন বৰা বিজেপিলৈ যাবনে পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিব তাকে লৈ এতিয়া আমি অপেক্ষাত ৰ'ব লাগিব কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে আৰু মই আপোনালোকক গেৰেণ্টি দি কওঁ মোৰ কথা আপোনালোকে আজি লিখি ৰাখক উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব উইদিন 5 years লিখি লওক আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গীৰ মাংস গাহৰি মাংস ৰাখে কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব এটাত মতন হ'ব এটাত কিবা থাকে আৰু এই দুইটা ভৱিষ্যতবাণী আপোনালোকতো চব কম বয়সীয়া সাংবাদিক 10 বছৰটো জীয়াই থাকিব ভগৱানে কৰক 100 বছৰ জীয়াই থাকিব মই কৈছো যে 5 বছৰত এইটো হ'ব গৈ আছে কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে আৰু মই আপোনালোকক গেৰেণ্টি দি কওঁ মোৰ কথা আপোনালোকে আজি লিখি ৰাখক উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব উইদিন 5 years লিখি লওক আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গীৰ মাংস গাহৰি মাংস ৰাখে কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব এটাত মতন হ'ব এটাত কিবা থাকে আৰু এই দুইটা ভৱিষ্যতবাণী আপোনালোকতো চব কম বয়সীয়া সাংবাদিক 10 বছৰটো জীয়াই থাকিব ভগৱানে কৰক 100 বছৰ জীয়াই থাকিব মই কৈছো যে 5 বছৰত এইটো হ'ব গৈ আছে